हेलो फ्रेंड्स আজি হৈ যোৱা জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ HSLC 2024 বৰ্ষৰ জেনাৰেল ম্যাথমেটিক্স সাবজেক্টখনৰ MCQ কেইটা মই কৰি দি আছো তো তোমালোকে মিলাই চাব পাৰা তো ইয়াত মই কৈ দি আছো তোমালোকে ভালদৰে শুনিবা আৰু হেৰি কৰিবা চাই লবা এক নম্বৰৰ শুদ্ধ অপচনটো হৈছে অপচন C 4 দুই নম্বৰৰ শুদ্ধ অপচনটো হৈছে অপচন B 572 তিনি নম্বৰৰ শুদ্ধ অপচনটো হৈছে অপচন C m কিউব 4 নম্বৰৰ শুদ্ধ অপচনটো হৈছে অপচন বি 22338 5 নম্বৰৰ শুদ্ধ অপচনটো হ'ব এইটো হ'ব অপচন এ ঠিক আছে তাৰ পিছত 6 নম্বৰৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তাৰ পিছত 7 নম্বৰৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 8 নম্বৰৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তাৰ পিছত 9 নম্বৰৰ শুদ্ধ অপচনটো হ'ব 9 নম্বৰৰ শুদ্ধ অপচনটো হ'ব অপচন এ তাৰ পিছত 10 নম্বৰৰ শুদ্ধ অপচনটো হ'ব অপচন বি তাৰ পিছত 11 নম্বৰৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হ'ব হেতু মই অলপ পিছত দি আছো তোমালোকক চাই লবা কমেন্টছত চেক কৰিবা তোমালোকে পাই যাবা 13 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 3:1 তাৰ পিছত 14 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এটো 14 নম্বৰ মই পিছত দি আছো তোমালোকক কমেন্টছত চেক কৰিবা এই দুটা মাত্ৰ বাকি আছিল তো 15 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি তাৰ পিছত 16 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি তাৰ পিছত 17 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 7 সেন্টিমিটাৰ তাৰ পিছত 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 160 সেন্টিমিটাৰ স্কয়াৰ তাৰ পিছত 19 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি তাৰ পিছত 20 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি 2/3 তাৰ পিছত 21 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন ডি 30 মিটাৰ তাৰ পিছত 22 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি 900 23 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি 2 তাৰ পিছত 24 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 2 তাৰ পিছত 25 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন ডি তাৰ পিছত 26 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি তাৰ পিছত 27 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন ডি 2 তাৰ পিছত 28 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে c 9x² - 6x + 1 = 0 29 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 6 তাৰ পিছত 30 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি তাৰ পিছত 31 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি 32 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 33 নম্বৰ শুদ্ধ অপচনটো হৈছে অপচন সি তাৰ পিছত 34 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন ডি তাৰ পিছত 35 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন ডি তাৰ পিছত 36 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি তাৰ পিছত 37 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি তাৰ পিছত 38 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি θ/180 ঠিক আছে তাৰ পিছত 39 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 0 তাৰ পিছত 40 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি তাৰ পিছত 41 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি তাৰ পিছত 42 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন বি 1:3 তাৰ পিছত 43 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে বি অপচন বি 12 আৰু তাৰ পিছত 44 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন এ 3/25 তাৰ পিছত হ'ব 45 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপচনটো হৈছে অপচন সি 1.2 ঠিক আছে তো এইকেইটা কি মই তোমালোকক MCQ কৰাই দিছো বাকি দুটা MCQ বাকি আছিল এইকেইটা মই কমেন্টছত জনাই দিম ঠিক আছে তো আশা কৰিলো তোমালোকে মিলাই চাব পাৰিবা মই লগতে মই তোমালোকক এই এখন নোটবুকো দি দিছো ঠিক আছে তোমালোকে মিলাই চাব পাৰিবা থ্যাংক ইউ